মই বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত চৰকাৰী কাৰ্যসূচী হিচাপে এইটো প্ৰথম দিন মোৰ আৰু প্ৰথম দিনতে আমাৰ এটা মৰমৰ অনুষ্ঠান পাটাচাৰকুছি চাৰ্কুল SDC অফিচ তাতে আহি অলপ মাত লগালো কৰ্মচাৰীসকলক আমাৰ SDC ৰাজীৱ গগৈ মই ভাতৃ প্ৰতিম আৰু সকলো কৰ্মচাৰীকে লগ পালো বজালীৰ মানুহ এটা স্বাভিমান আছে কৰ্মচাৰীবিলাকৰ পৰা ভাল ব্যৱহাৰ বিচাৰে আৰু কৰ্মচাৰীবিলাককো অফিচাৰবিলাকক ভাল ব্যৱহাৰ কৰিব বিচাৰে এইটো আমাৰ এটা ট্ৰেডিশ্যন আছে আৰু সেইখিনি কথা তেখেতসকলৰ লগত কথা পাতিলোঁ মুখ্যমন্ত্ৰী ডাঙৰে ইতিমধ্যে ঘোষণা কৰিছে যে যিবিলাক কৰ্মচাৰীয়ে কাম নকৰিব অৱহেলা কৰিব তেওঁলোকে চাকৰিৰ পৰা যাব লাগিব আৰু তেওঁলোকৰ ঠাইত কাম কৰা মানুহবিলাকক আমি নিযুক্তি দিব লাগিব আমি কৰ্ম সংস্কৃতি আপোনালোকে দেখিছে মুখ্যমন্ত্ৰী শপত লোৱাৰ লগে লগে গৈ নিজৰ কাৰ্যালয়ত বহি কৰ্মব্যস্ততা দেখুৱাইছে এতিয়া আমি বিধায়কবিলাকে যদি তেখেতৰ এই কৰ্ম সংস্কৃতিক সন্মান নজনাওঁ তেখেতৰ এই আশাবিলাক কেনেকৈ পূৰণ হ'ব গতিকে বজালী সমষ্টিত মই আজি প্ৰথম চৰকাৰী কাৰ্যসূচীত ভৰি দিলোঁ পাটাচাৰকুছি SDC অফিচ ভিজিট কৰিলোঁ আমাৰ SDC ৰাজীৱ গগৈ সমন্বিত কৰ্মচাৰীসকলক লগ পালোঁ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ মণ্ডল সভাপতি ভাতৃ প্ৰতিম ৰাজীৱ শৰ্মাকে ধৰি অসম গণ পৰিষদৰ সকলো কৰ্মকৰ্তা সাংবাদিক বন্ধুসকলে আপোনালোকে সংগ দিলে আপোনালোককো ধন্যবাদ জনালোঁ লক্ষ্য এটাই ৰাইজে বিপুল ভোটেৰে চৰকাৰখন আনিছে বহুত আশা কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী বনাইছে আৰু আমাকো বিধায়ক বনাইছে গতিকে ৰাইজৰ আশা আমি পূৰণ কৰিব লাগিব ৰাইজে স্বচ্ছ নিকা প্ৰশাসন পাব লাগিব ৰাইজে যিখিনি কাম কৰিব খোজে চৰকাৰী বিষয়া হিচাপে কোনেও যাতে অসুবিধাৰ সৃষ্টি কৰিব নোৱাৰে এই কথাৰ প্ৰতি আমি সদায় লক্ষ্য ৰাখিম আৰু এই কথাত কিন্তু আমি কেতিয়াও কম্প্ৰমাইজ নকৰিম আৰু সেইকাৰণে আজি মই সকলো বিষয়া কৰ্মচাৰীক এটা কথাই অনুৰোধ জনালোঁ যে আপোনালোকে সদায় ৰাইজৰ পক্ষত থাকক ৰাইজৰ দিগদাৰি নকৰিব কোনোবাই 3 বছৰ আছে 4 বছৰ আছে এইটো কোনো কথা নাই কিন্তু কোনে কিমান ছাৰ্ভিচ দিছে ৰাইজৰ পক্ষত কোনে কেনেধৰণে আছে এই কথাটো আমি লক্ষ্য কৰিম গতিকে এই কথাটো তেওঁলোকক মই আহ্বান জনালোঁ আৰু মোৰ ভাল লাগিল সকলো বিষয়া কৰ্মচাৰী সহযোগ কৰিলে তেওঁলোকে ৰাইজৰ পক্ষত থাকি কাম কৰি আছে আৰু অধিক কাম কৰি যাব বুলি মই আশা কৰিছোঁ গতিকে আমাৰ SDC অফিচৰ চাৰ্কুল অফিচৰকে ধৰি যিসকল বিষয়া কৰ্মচাৰী আছে মই সকলোকে আজিৰ এই মুহূৰ্তত মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ পালোঁ 3গৰাকীমান ছুটী আছে নেকি মানে ছুটীত আছে মই প্ৰায় বিষয়াগৰাকীক মই লগ পালোঁ মই ভালে পালোঁ আৰু তথাপি মই আমাৰ SDC সাহেবক কৈছোঁ যে তেওঁলোকে যাতে নিয়মিতভাৱে ডিউটি কৰে পাব্লিকৰ যাতে কোনো অসুবিধাৰ সৃষ্টি নকৰে কিন্তু এটা কথা ঠিক যদি কোনোবাৰ কিবা পাব্লিক কমপ্লেইন পাওঁ তেতিয়া কিন্তু আমাক বেয়া পেলাম নাই আমি এইটো নেচেচাৰী একশ্যন ল'ম সেইটো কিন্তু মই একেবাৰে স্পষ্টভাৱে জনাইছোঁ দালালটো আজি ক'লোৱে যে মাটিৰ দালাল এইবিলাক দালালি প্ৰথাটো বন্ধ হ'ব লাগে মাটিৰ দালালৰ বিৰুদ্ধে বা যিকোনো প্ৰকাৰৰ দালালৰ বিৰুদ্ধে আমি থাকিম ৰাইজক স্বচ্ছ নিকা প্ৰশাসন দিম বুলি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছে দালালক প্ৰশ্ৰয় আমি নিদিওঁ গতিকে আমাৰ বিষয়া কৰ্মচাৰীসকলক আমি কৈছোঁ বা পাব্লিকে যেতিয়া আহিব ডাইৰেক্ট তেওঁলোকৰ লগত যোগাযোগ কৰিব কাৰ কি সমস্যা আছে বুজি ল'ব আজি নোৱাৰে অহাকালি আহিবলৈ কৈ আপোনালোকে তেওঁলোকৰ বিষয়বিলাক সমস্যা সমাধান কৰি দিব মাজত যাতে কোনো মানুহ হ'ব নোৱাৰে দালাল হ'ব নোৱাৰে তাৰ প্ৰতি সদায় লক্ষ্য ৰাখিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221